Hello student, সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ এতিয়া ইন ভিডিঅ লৈ। আজি মই লৈ আহিছো LCM আৰু HCF এই টপিকটি কেনেদৰে আমি LCM আৰু HCF উলিয়াম। আমি প্ৰথমে লৈ লৈছো 27 আৰু 36 এই সংখ্যা দুটা। এতিয়া আমি এই সংখ্যা দুটাৰ LCM আৰু HCF নিৰ্ণয় কৰিম। তো তোমালোকক মই স্টেপ বাই স্টেপ দেখুৱাই যাম। অতি সিম্পল ট্ৰিক এপ্লাই কৰি তোমালোকক মই দেখুৱাম কেনেদৰে আমাৰ LCM আৰু HCF উলিয়াই। LCM আৰু HCF উলিয়াবলৈ প্ৰথমে আমি কি কৰিব লাগিব, সূচীকৰণ কৰিব লাগিব। ইতিমধ্যে মই সূচীকৰণ কেনেকৈ কৰে তোমালোকক তাৰ ওপৰত ভিডিঅ' আপলোড কৰিছো, তোমালোকে চাই ল'বা। LCM আৰু HCF উলিয়াবলৈ প্ৰথমে আমি সূচীকৰণ কৰিব লাগিব। প্ৰথমে আমি 27 আৰু 36ক সূচীকৰণ কৰোঁ। আমি 27ক কি অংকৰে হৰণ যাব, 3 ৰে হৰণ যাব। 3 9 গুণ 27 কৈ দিলো আমি কি 3 3 গুণ 9। ঠিক একেদৰে যদি আমি 36ক চাওঁ কি হৰণ যাব তোমাৰ, যেটো ইয়াত একক ঘৰত যুগ্ম সংখ্যা আছে 2 ৰে হৰণ যাব। 2 1 গুণ 2 2 8 গুণ 16 2 9 গুণ 18 9 তোমাৰ কি হৰণ যাব 3 ৰে যাব 3 3 গুণ 9। এতিয়া যদি আমি চাওঁ 27 সমান কিমান আহি গ'ল 3 পূৰণ 3 পূৰণ 3, অৰ্থাৎ এই তিনিটা সংখ্যা পূৰণ কৰিলে আমি কিমান পাম 27 পাম। ঠিক একেদৰে 36 আমি কেনেকৈ পাম, এই সংখ্যা চাৰিটা পূৰণ কৰিলে আমি কিমান পাম 36 পাম। 2 পূৰণ 2 পূৰণ 3 পূৰণ 3। এইখিনিলৈ তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আমি LCM উলিয়াম। কাৰ LCM কাৰ উলিয়াম LCM 27 আৰু 36ৰ কেনেকৈ উলিয়াম তোমালোকে চোৱা। 27ত তোমাৰ ঠিক কেইটা আছে, তিনিটা আছে হয়। 36ত তোমাৰ ঠিক কেইটা আছে, দুটা আছে। অৰ্থাৎ তোমাৰ হাইয়েষ্ট 3 ক'ত আছে 27ত আৰু কেইটা আছে তিনিটা। অৰ্থাৎ য'ত তোমাৰ হাইয়েষ্ট সংখ্যা থাকিব তুমি সেইটো LCMত লিখিব লাগিব। আকৌ কৈ দিছো, ইয়াত তোমাৰ 36ত 3 আছে দুটা, 27ত তোমাৰ 3 আছে কিমান তিনিটা। অৰ্থাৎ ইয়াত তোমাৰ হাইয়েষ্ট 3 আছে তিনিটা আৰু ইয়াত দুটা আছে। অৰ্থাৎ য'ত তোমাৰ হাইয়েষ্ট 3 থাকিব সেই সংখ্যাটোৰ পৰাই তুমি লিখিব লাগিব। তে তুমি চোৱা 27ত তিনিটা আছে আৰু ইয়াত তোমাৰ দুটা আছে, কিন্তু তুমি ইয়াত 5টা লিখিব নোৱাৰা। তোমাৰ য'ত হাইয়েষ্ট থাকিব সেই সংখ্যাটো তোমাৰ কি আহিব LCMত আহি যাব। এতিয়া নেক্সট চাও 3 গ'ল বা 2 চাও। 2 তোমাৰ 36ত আছে দুটা হয়, দুটা আৰু 27ত এটাও নাই, অৰ্থাৎ 0টা আছে। তেতিয়া হাইয়েষ্ট তোমাৰ ক'ত আছে 36ত আছে আৰু কেইটা আছে দুটা আছে, গতিকে হাইয়েষ্ট তুমি লিখিব লাগিব। এতিয়া এই গোটেইকেইটা সংখ্যা পূৰণ কৰোঁ আমি কিমান পাম 3 3 গুণ 9 3 9 গুণ 27 পূৰণ 2 2 গুণ 4 পূৰণ কৰি দিয়া তুমি। 7 4 গুণ 28ৰ 8 হাতে গ'ল 2 7 2 গুণ 8 9 10। এয়া হৈছে তোমাৰ কি LCM। HCF কাৰ উলিয়াম তোমাৰ 27 আৰু 36ৰ। তোমাৰ HCF কিমান হ'ব, যে HCFত তাৰ ওলোটাটো আমি LCMত কি চালো হাইয়েষ্ট য'ত থাকে। তুমি HCFত কি চাব লাগিব, কমন। তোমাৰ কমন কি আছে চাব লাগিব। ইয়াত তোমাৰ 3 এটা আছে, অৰ্থাৎ তুমি জোৰ বনাব লাগিব HCFত। এনেকৈ তুমি জোৰ বনোৱা 3 ইয়াত আছে ইয়াত, আৰু এই 3টো ইয়াৰ লগত কিবা জোৰ হ'ব নেকি, নহয়। ইয়াত তোমাৰ 2 আছে, ইয়াত 2 আছে নেকি, অৰ্থাৎ এই সংখ্যাটো আৰু এই সংখ্যাটোৰ লগত যিবোৰ সেম সংখ্যা থাকে তুমি জোৰ বনোৱা এটা এটাৰ লগত। অৰ্থাৎ 3 ইয়াত এটা আছে, ইয়াতো 3 আছে, ইয়াত তোমাৰ 3 লগত ইয়াৰ 3 জোৰ হ'ল, এই 3টোৰ লগত ইয়াত আৰু 3 আছে নেকি, জোৰ নহয়। ইয়াত 2 আছে, ইয়াত 2 আছে নেকি, নাই, জোৰ নহয়। ইয়াত 2 আছে, ইয়াত 2 আছে নেকি, জোৰ নহয়। অৰ্থাৎ এতিয়া তুমি কি কৰিবা, এই যেইটা জোৰ হ'ল তাৰ পৰা তুমি এটা এটা সংখ্যা আনা। ইয়াতো 3 আছে, ইয়াত এটা 3 আছে, অৰ্থাৎ দুটা 3ৰ পৰা তুমি কেইটা 3 আনা, এটা 3 আনা। কিন্তু আকৌ ইয়াত দুটা 3ৰ পৰা তুমি এটা 3 আনা। অৰ্থাৎ তোমালোকে কথাটো এনেদৰে চাব পৰা, তোমাৰ যেইটা জোৰ হয় তুমি সেইটা সংখ্যা আনিবা। এইটো জোৰৰ পৰা এটা সংখ্যা আহি গ'ল আৰু এইটো জোৰৰ পৰা এটা সংখ্যা আহি গ'ল। অ'কে, এতিয়া এই দুটা সংখ্যা পূৰণ কৰিয়া 3 3 গুণ 9, অৰ্থাৎ HCF তোমাৰ কিমান 9 আৰু LCM কিমান 108। নিশ্চয় বুজি পাইছা। নেক্সট আৰু মই সলভ কৰি দিছোঁ, যদি ইয়াত কনফিউজ আছে তুমি নেক্সটটো চোৱা। নেক্সট আমি 2 নম্বৰ এক্সাম্পল ল'লোঁ 78 আৰু 225। প্ৰথমে আমি কি কৰোঁ, প্ৰথমে আমি 78ক সূচীকৰণ কৰোঁ। তোমাৰ 78ক কি হৰণ যাব, প্ৰথম 2 ৰে হৰণ যাব। 2 3 গুণ 6 2 9 গুণ 18। 39ক তোমাৰ কি হৰণ যাব 3 ৰে হৰণ যাব।
যেহেতু 1ৰ ঘৰত তোমাৰ 9 আছে 2ৰে হৰণ নাযায় 3 1 গুণ 3 3 3 গুণ 9 13টোক আৰু কিবা সংখ্যাৰ হৰণ যাব নেকি এনসাৰটো কি হ'ব নাযায় কিয় কাৰণ 13টো হৈছে তোমাৰ এটা প্ৰাইম নাম্বাৰ অৰ্থাৎ মৌলিক সংখ্যা এতিয়া আমি কি কৰিম 225ক তোমাৰ হৰণ কৰিম কিহেৰে হৰণ যাব 2ৰে হৰণ নাযায় 3ৰেও নাযায় তোমাৰ কিহেৰে যাব 5ৰে যাব 5ৰে গ'লে তোমাৰ কিমান হ'ব 5 4 গুণ 20 5 5 গুণ 25 তোমাৰ 40 হ'ব কিহেৰে হৰণ যাব 5ৰে 5 9 গুণ 45 ঠিক তোমাৰ কিহেৰে হৰণ যাব 3ৰে 3 3 গুণ 9 অৰ্থাৎ তোমালোকক মই বিভাজ্যতাৰ নিয়ম আৰু ছুটিহৰণ ইতিমধ্যে তাৰ ওপৰত এই দুটা টপিকৰ ওপৰত মই কি কৰিছোঁ ভিডিঅ' বনাই আপলোড কৰিছোঁ তোমালোকে চাবা তেতিয়া বুজাত কিছু সহজ হ'ব এতিয়া আমি কি পালোঁ 78 সমান কিমান পাই গ'লোঁ 2 পূৰণ 3 পূৰণ 13 হয় নেক্সট 2 to 5 সমান কিমান পাই গ'লোঁ 5 পূৰণ 3 পূৰণ 3 নিশ্চয় ইমানলৈ বুজি পাইছা এতিয়া আমি কি উলিয়াম LCM সমান 78,225 ইকুৱেল টু LCM কিমান হ'ব এতিয়া আমি ইয়াত চাওঁ ইয়াত 2 আছে নেকি নাই অৰ্থাৎ হাইয়েষ্ট 2 78 আছে কেইটা আছে এটা আহি গ'ল 3 ইয়াত আছে ইয়াত তোমাৰ 3 আছে নেকি আছে 3 ইয়াত তোমাৰ কিমান আছে 78 ত 3 আছে এটা আৰু 220 তোমাৰ 3 কেইটা আছে দুটা আছে অৰ্থাৎ তোমাৰ এটা আছে 3 এটা আৰু ইয়াত আছে দুটা হাইয়েষ্ট কোড আছে তোমাৰ 220 তোমাৰ 3 হাইয়েষ্ট আছে কেইটা আছে দুটা আছে গতিকে এই দুটাটো আহি যাব তোমাৰ এইটো নাহে নেক্সট তুমি ইয়াত কি আছে 78 ত 13 আছে 220 তোমাৰ 13 আছে নেকি নাই অৰ্থাৎ ইয়াত নাই কিন্তু ইয়াত আছে অৰ্থাৎ এটা থাকিলেও তোমাৰ আহি যাব গতিকে হাইয়েষ্ট তোমাৰ ইয়াত 13 কেইটা আছে এটা গতিকে ইয়াত তোমাৰ 13 টো আহি যাব বুজি পাইছা তোমাৰ এটাত নাথাকিলে যদি আনটোত থাকে সেইটো তোমাৰ LCM ত আহি যাব কিন্তু HCF ত নাহে সেইটো তোমাৰ কি পাৰ্থক্য ইয়াত চোৱা 5 দুটা আছে কিন্তু ইয়াত আছে নেকি নাই অৰ্থাৎ হাইয়েষ্ট 5 তোমাৰ 220 কেইটা আছে দুটা গতিকে ইয়াত তোমাৰ 5 দুটা আহি যাব ওকে এতিয়া এই গোটেই সংখ্যাখিনি তুমি পূৰণ কৰি দিয়া তুমি কি পাই যাবা LCM পাই যাবা 3 2 গুণ 6 6 3 গুণ 18 পূৰণ 13 পূৰণ 5 5 গুণ 25 এই গোটেইখিনি সংখ্যা তোমালোকে ইনটু কৰা কি পাই যাবা LCM পাই যাবা এতিয়া তোমালোকে এই গোটেই সংখ্যা কেইটা পূৰণ কৰিলে তুমি কিমান পাবা 5850 পাবা তোমালোকে কৰি চাবা LCM আহি গ'ল এতিয়া আমি HCF উলিয়াম HCF কা উলিয়াম 78 আৰু 225 HCF উলিয়াম চোৱা এতিয়া কমন চোৱা ইয়াত 70 2 আছে 220 2 আছে নেকি নাই জোৰ নহয় ইয়াত 3 আছে ইয়াত 3 আছে এটা জোৰ হ'ল ইয়াত 13 আছে ইয়াত আছে নেকি নাই অৰ্থাৎ জোৰ তোমাৰ কেইটা এটা জোৰে গতিকে এটা জোৰৰ পৰা তোমাৰ কেইটা সংখ্যা আহি যাব অনলি এটা অৰ্থাৎ 3 ইজ দা HCF নিশ্চয় HCF আৰু LCM কেনেকৈ উলিয়াই বুজি পাইছা তোমাৰ HCF ত কি চাব লাগিব কমন আৰু LCM ত য'ত হাইয়েষ্ট থাকে আহি যাব যদি দুটা সংখ্যাৰ ভিতৰত এটা থাকি যায় সেইটো আহি যাব LCM ত HCF ত তোমাৰ কমন থাকিব লাগিব অৰ্থাৎ দুটা তোমাৰ কি থাকিব লাগিবয়ে LCM ত তোমাৰ এটা থাকিলেও হৈ যায় নিশ্চয় কনফিউজ লগা নাই নেক্সট আৰু মই এক্সাম্পল কৰি দিছোঁ চোৱা নেক্সট আমাক দিয়া আছে 108 and 720 আমাক কি উলিয়াব দিছে LCM আৰু HCF উলিয়াব দিছে প্ৰথমে আমি 108ক ছুটিহৰণ কৰোঁ 2ৰে আমি বাৰ দাও 2 5 গুণ 10 2 4 গুণ 8 54ক তোমাৰ কি হৰণ যাব 2ৰে 2 2 গুণ 4 2 7 গুণ 14 27ক তোমাৰ কি হৰণ যাব 3ৰে 3 9 গুণ 27 3 3 গুণ 9 আহি গ'ল 7 720 তোমাৰ কি হৰণ যাব 2ৰে 2 3 গুণ 6 2 6 গুণ 12 0 2 1 গুণ 2 2 8 গুণ 16 2 0 0 2 9 গুণ 18 0 1 নুমি আহি গ'ল 2 4 গুণ 8
2 5 গুণ 10 3 1 গুণ 3 3 5 গুণ 15 3 5 গুণ 15 সূচীকৰণ কৰিলো আমি এতিয়া আমি কি লিখিম 108 ইকুৱেল টু আমি কিমান পাম 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 আহি গ'ল দুটা 2 আৰু তিনিটা 3 আছে নেক্সট তোমাৰ কি আছে 7 2 0 ইকুৱেল টু আমাৰ কি আছে 2 কেইটা আছে তোমাৰ তিনিটা চাৰিটা আছে 1 2 3 4 নেক্সট তোমাৰ 3 কেইটা আছে দুটা আৰু কি আছে তোমাৰ নেক্সট 5 আছে মানখিনি আছে 2 কেইটা আহি গ'ল তোমাৰ 1 2 3 4 টা আছে 1 2 3 4 3 দুটা আৰু 5 এটা গতিকে আমি কি উলিয়াম LCM ইকুৱেল টু 108,720 ইকুৱেল টু কিমান হ'ব LCM ইয়াত 2 কেইটা আছে দুটা ইয়াত তোমাৰ 2 আছে কেইটা চাৰিটা ইয়াত দুটা আছে আৰু ইয়াত চাৰিটা আছে গতিকে হাইয়েষ্ট 2 ক'ত আছে তোমাৰ 720 কেইটা আছে 4টা গতিকে 4টা 2 আহি যাব ইয়াত 1 2 3 4 নেক্সট তোমাৰ ইয়াত 3 কেইটা আছে তিনিটা আছে আৰু ইয়াত আছে 3 দুটা অৰ্থাৎ হাইয়েষ্ট 3 ক'ত আছে 108 কেইটা আছে তিনিটা এটা দুটা তিনিটা ইয়াত নেক্সট 5 আছে এটা আছে 725 আছে এটা আৰু 108 ত 5 নাই অৰ্থাৎ LCMৰ ক্ষেত্ৰত যদি এটা থাকে সেইটো আহি যাব 5 টো ইয়াত আহি যাব ইয়াত নাই মানে কি 0 টা আছে কিন্তু ইয়াত এটা আছে অৰ্থাৎ 5 টো তোমাৰ LCM ত আহি গ'ল এতিয়া এই গোটেই সংখ্যাখিনি যদি আমি ইনটু কৰো কি পাই যাম LCM পাই যাম আমাৰ কিমান হ'ব 2 দুগুণ 4 7 দুগুণ 8 দুগুণ 16 16 পূৰণ 3 3 গুণ 9 3 9 গুণ 27 পূৰণ 5 এই গোটেইখিনি সংখ্যা তোমালোকে ইনটু কৰি দিয়া LCM পাই যাবা আমি যদি এই গোটেই সংখ্যাখিনি ইনটু কৰো আমি কিমান পাম 2160 পাই যাম তোমালোকে ইনটু কৰি চাবা LCM আহি গ'ল এতিয়া HCF কিমান হ'ব HCF কাৰ 108,720 তোমাৰ HCF কিমান আহি গ'ল আমি জোৰ বনাও এইটোৰ লগত জোৰ হ'ব এইটো ইয়াৰ লগত জোৰ হ'ব 3 টো তোমাৰ 3 লগত জোৰ হ'ব এই 3 টো ইয়াৰ লগত জোৰ আৰু বাকি জোৰ হ'ব নেকি এই 3 টো ইয়াত 3 নাই জোৰ হ'বলৈ তাৰ জোৰ নহয় গতিকে তোমাৰ এইটো জোৰৰ পৰা আহি গ'ল এটা 2 এইটো জোৰৰ পৰা 2 আহি গ'ল এটা এইটো জোৰৰ পৰা 3 আহি গ'ল এটা আৰু এই জোৰৰ পৰা 3 আহি গ'ল তোমাৰ কি এটা গোটেইকেইটা সংখ্যা আমি ইনটু কৰিলে যিমান পাম আমাৰ HCF হৈ যাব 2 দুগুণ 4 3 গুণ 12 3 12 কিমান 36 গতিকে HCF তোমাৰ কিমান 36 আৰু LCM 2160 নিশ্চয় LCM আৰু HCF উলিয়াত এতিয়াৰ পৰা কোনো ধৰণৰ গণ্ডগোল হ'ব নালাগে যেহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষা চলি আছে গতিকে যিকোনো কুৱেশ্যনৰ ক্ষেত্ৰত LCM বা HCF উলিয়াব লগা হৈ যাব পাৰে আৰু লাগিবই এইটো 100% চিয়ৰ গতিকে এই ভিডিঅ'টো চোৱা তোমালোকৰ কোনো ধৰণৰ আৰু কনফিউজ থাকিব নালাগে মোৰ বিশ্বাস সো আজি ভিডিঅ'টো ইমান আছিলে কেনেকুৱা পাইছা কমেন্ট সেকশনত জনাবলৈ একেবাৰে নাপাহৰিবা লগতে সকলোলৈ বেষ্ট অফ লাক এক্সাম ভালদৰে দিবা মেথছত যাতে তোমালোকৰ ভাল মাৰ্কছ এটা কেৰি কৰা তাৰ কাৰণে এইকেইদিন ট্ৰাই কৰা সো বাই বাই